So এতিয়া আমি আৰম্ভ কৰিম rival claimants to honor of discovery. It has sometimes been said that Lieutenant Charlton and not Mr. Bruce is entitled to the honor of the discovery of tea in Assam. While in his memorandum on tea cultivation written in 1873, the late Sir John Edgar referred to their rival claims as an open question. এইটো কেতিয়াবা কোৱা হয় যে লিউটেনেণ্ট চাৰ্লটনে মানে চাহ আৱিষ্কাৰ কৰিছিলে অসমত আৰু মিষ্টাৰ ৰবাৰ্ট ব্ৰুছে কৰা নাই। while in his memorandum এইটো যিটো ছাৰ জন এডগাৰে যিটো মানে স্মৰণী বা যিটো মানে লিখনি লিখিছিলে সেইটো টাইটেল আছিলে মেমৰেণ্ডাম অন টি কাল্টিভেশ্যন। সেইটো কেতিয়া লিখিছিলে 1873 চন 1873 চনত তেওঁ লিখিছিলে। আৰু ইয়াতে তেওঁ কৈছে যে এইটো এটা মানে অ'পেন কুৱেশ্যন, মানে এইটো এটা মুকলি প্ৰশ্ন যাৰ কোনো মানে খাটাং আনচাৰ নাই যে লিউটেনেণ্ট চাৰ্লটনে অসমত চাহ আৱিষ্কাৰ কৰিছিলে প্ৰকৃততে নে মিষ্টাৰ চি এ ব্ৰুছে কৰিছিলে, ৰবাৰ্ট ব্ৰুছ বা চি এ ব্ৰুছে কৰিছিলে। Lieutenant Charlton, however, did not go to Assam until after the first specimens of the indigenous plant had been sent to Calcutta. কিন্তু এটা বস্তু এইটো এটা আমি মন কৰিব লাগিব যে লিউটেনেণ্ট চাৰ্লটন মানে অসমত তেতিয়ালৈকে অহা নাছিলে যেতিয়ালৈকে চাহৰ যিটো প্ৰথম যিটো স্পেচিমেন, যিটো পৰীক্ষা কৰাৰ কাৰণে যিটো প্ৰথম যিটো চাহৰ চাহপাত বা চাহৰ যিবিলাক স্পেচিমেন পঠিয়াইছিলে কলিকতালৈ মানে চেকআপ টেষ্টিং কৰাৰ কাৰণে, তাৰ আগতে কিন্তু তেওঁ অহা নাছিলে, মানে স্পেচিমেনটো পঠোৱাৰ পিছতে আহিছিলে। তাৰমানে ইয়াতে আমি এটা আভাস পাওঁ যে লিউটেনেণ্ট চাৰ্লটন প্ৰকৃততে তেওঁ আৱিষ্কাৰক নাছিলে। The most that he can lay claim to is the final proof that the plant found in Assam is identical with that cultivated in China, but this is also is doubtful. ইয়াতে ৰাইটাৰে কৈছে যে একমাত্ৰ যে তেওঁ লিউটেনেণ্ট চাৰ্লটনে এইটো মানে তেওঁ ক্লেইম কৰিব পাৰিব যে তেওঁ এইটো কৈছিলে যে যিটো অসমত যিটো চাহ পোৱা যায় এইটো যে লাষ্টত কৈছিলে যে এইটো আইডেণ্টিকেল, প্ৰথম কৈছিলে যে আমাৰ চাইনাৰ চাহৰ লগত ছেইম ফেমিলি কিন্তু অলপ বেলেগ আছে, সিহঁতৰ ব্ৰিডটো অলপ বেলেগ, স্পিচিছটো বেলেগ, কিন্তু লাষ্টত গৈ কি হ'ল এইটো ক'লে যে অলমষ্ট ছেইম, চাইনাত যিটো চাহ পোৱা যায় সেইটো অসমৰ চাহৰ লগত অলমষ্ট ছেইম। আৰু সেইটো মানে লিউটেনেণ্ট চাৰ্লটনৰ মানে প্ৰচেষ্টাৰ ফলত হৈছিলে। কিন্তু এই ক্লেইমটো মানে এই বস্তুটো মানে খাটাং তথ্য নাই যে লিউটেনেণ্ট চাৰ্লটনৰ প্ৰয়াসৰ ফলতে এইটো ডাউটটো গুচাইছিলে তেওঁ, মানে ডাউটটো মানে নাইকিয়া হৈছিলে। নেক্সট টু মিষ্টাৰ চি এ ব্ৰুছ, কেপ্টেইন জেংকিন্স ছিমছ টু হেভ দ্য ষ্ট্ৰংগেষ্ট ক্লেইম। এতিয়া লিউটেনেণ্ট চাৰ্লটনৰটো এতিয়া আমি গম পালোঁ তেওঁ ক্লেইমটো ইমান খাটাং নহয়। এতিয়া আহিল মিষ্টাৰ চি এ ব্ৰুছৰ পিছত মানে নেক্সট যিজন মানে ক্লেইম মানে আছে সেইটো হ'ল কেপ্টেইন জেংকিন্স। তেওঁ মানে দাবীদাৰ চাহ আৱিষ্কাৰ মানে কোনে কৰিছিলে। ছিমছ টু হেভ দ্য ষ্ট্ৰংগেষ্ট ক্লেইম, চাৰ্লটনৰ পিছত তেওঁৰ দাবীটো মানে ষ্ট্ৰং। এণ্ড হি ৱাজ প্ৰেজেণ্টেড উইথ এ গ'ল্ড মেডেল ইন ৰেকগনিশ্যন অফ হিজ ছাৰ্ভিচেছ ইন দিছ মেটাৰ বাই দ্য এগ্ৰিকালচাৰ ছ'চাইটি অফ কেলকাটা। আৰু এই বিষয়ত মানে যিটো মানে অসমৰ চাহক মানে স্বীকৃতি দিয়াৰ বাবদ মানে তেওঁক মানে এগ্ৰিকালচাৰ ছ'চাইটি, যিটো কৃষি সমাজ অফ কেলকাটা অৰ্গেনাইজেশ্যন আছিলে, সেইটোৱে মানে কেপ্টেইন জেংকিন্সক মানে এটা সোণৰ মেডেল দিছিলে। তাৰমানে তেওঁ যথেষ্ট মানে তেওঁৰ হেৰি আছিলে, কণ্ট্ৰিবিউশ্যন আছিলে আমাৰ চাহক স্বীকৃতি দিয়াৰ কাৰণে। The brothers Bruce are given the credit of the discovery of tea in Robinson's descriptive account of Assam, which was published in 1841. It's a বহুত ইম্পৰ্টেণ্ট তথ্য এটা যে ৰবাৰ্ট ব্ৰুছ আৰু চি এ ব্ৰুছক যে মানে অসমত চাহ আৱিষ্কাৰ কৰা যিটো ক্ৰেডিট দিয়া হয়, যিটো মানে স্বীকৃতি দিয়া হয়, সেই বস্তুটো উল্লেখ আছে আমাৰ ৰবিনছনে লিখা ডেছক্ৰিপটিভ একাউণ্ট অফ আছাম এই কিতাপত এই উল্লেখটো আছে। হুইচ ৱাজ পাব্লিছ, আৰু এই কেতিয়া পাব্লিছ কৰা হৈছে পুথিখন ডেছক্ৰিপটিভ একাউণ্ট অফ আছাম 1841 চনত। এণ্ড ইন ৰিপৰ্ট ছাবমিটেড ইন 1835
by Dr. Walich of the Tea Committee, who was sent to Assam to investigate the question of tea cultivation. It is stated that it was Mr. Bruce and his late brother, Major Robert Bruce, at Johat, who originally brought the Assam tea to public notice many years ago when no one had the slightest idea of its existence. এইটো চাওক 1835 চনত মানে ডক্টৰ ৱালিচে এটা ৰিপৰ্ট পাব্লিছ কৰিছিলে এইটো ডক্টৰ ৱালিচ কোন আছিলে তেওঁ চাহ কমিটিৰ মানে হেৰি আছিলে বৈজ্ঞানিক আছিলে তেওঁ মানে অসমক তেওঁক পঠিয়াইছিলে ইংৰাজসকলে এই প্ৰশ্নটো মানে যোনে মানে চাহৰ কাল্টিভেশ্যন চাহ খেতিৰ ওপৰত মানে কিছুমান প্ৰশ্ন আছিলে তাক মানে সন্ধান কৰাৰ কাৰণে তেওঁক অসমত পঠিয়াইছিলে আৰু তেওঁ এইটো ৰিপৰ্ট বনাইছিলে 1835 চনত তাতে তেওঁ উল্লেখ কৰিছে যে ইট ৱাজ মিষ্টাৰ ৰবাৰ্ট ব্ৰুচ আৰু চি এ ব্ৰুচ মেজৰ এণ্ড হিজ ব্ৰাদাৰ মেজৰ ৰবাৰ্ট ব্ৰুচ এট যোৰহাট হু অৰিজিনেট ব্ৰট দ্য আছাম টি টু পাব্লিক নটিছ তেওঁলোকে আছিলে যে প্ৰথম যে তেওঁলোকে অসমৰ চাহক মানে পাব্লিক নটিছ বা চৰকাৰৰ মানে আগত তেওঁলোকে দাঙি ধৰিছিলে চৰকাৰৰ মানে চকুত পৰাকৈ তেওঁলোকে প্ৰথম মানে পদক্ষেপ লৈছিলে সেইটো তেওঁলোকে যিটো কাম কৰিছিলে এইটো বহুত আগতে কৰিছিলে মানে মেনি ইয়াৰ্ছ এগো when no one had the slightest idea of its existence যেতিয়া কোনো মানুহে অসমত যে চাহ আছে তাৰ কোনো জ্ঞান বা জ্ঞাত মানে তেওঁলোকৰ তাৰ কোনো অনুভৱেই নাছিলে যে চাহ অসমত পোৱা যায় তেতিয়া তেওঁলোকে মানে এই চাহৰ মানে চাহক মানুহৰ আগত বা চৰকাৰৰ আগত চাহ যে অসমৰ চাহটো যে এটা মানে ব্যৱসায়িক ৰূপত বা মানুহে ব্যৱহাৰ কৰিব পাৰে সেই হিচাপে মানে দাঙি ধৰিছিলে মানে চাহক মানে স্বীকৃতি দিয়াৰ প্ৰথম পদক্ষেপ লৈছিলে মিষ্টাৰ ব্ৰুচ আৰু তেওঁৰ ভাতৃ মিষ্টাৰ চি এ ব্ৰুচ আৰু তেওঁৰ ভাতৃ মেজৰ ৰবাৰ্ট ব্ৰুচে তাৰমানে এতিয়া আমি এইটো প্ৰমাণ পাওঁ যে চাহ মানে অসমত চাহ আৱিষ্কাৰ কৰাৰ মানে শ্ৰেয়টো ৰবাৰ্ট ব্ৰুচ আৰু তেওঁৰ ভাতৃ চি এ ব্ৰুচক মানে তেওঁলোক দুজনে মানে মেইনলি আৱিষ্কাৰ কৰিছিলে মানে প্ৰথম লাষ্টলি দেয়াৰ ইজ আ ফলোয়িং নোট অন দ্য মাৰ্জিন of a copy in the Indian Office Library of Mr. Koch's Topography Assam published in 1837 which I am informed is the handwriting of Captain Jenkins himself. Mr. Koche লিখা কিতাপ টপোগ্ৰাফি অফ আছাম এইটো কেতিয়া পাব্লিছ কৰা হৈছিলে 1837 চনত তাতে মানে কেপ্টেইন জেনকিন্সে নিজে হাতেৰে লিখা এটা তথ্য আছে এইটো কি লিখিছে দ্য টি কমিটি অফ ক্যালকাটা অনলি বিকেম কনভিন্সড এবাউট দ্য এণ্ড অফ 1835 দ্যাট টি অফ আছাম was the true tea of commerce মানে 1835 চনৰ পিছতহে মানে টি কমিটি অফ কেলকাটা মানে এইটো আশ্বস্ত হ'লে এইটো তেওঁ বিশ্বাস কৰিলে যে অসমৰ যিটো চাহ was a true tea of commerce মানে ব্যৱসায় বা বাণিজ্যৰ বাবদ মানে একমাত্ৰ মানে ট্ৰু টি মানে এইটো সঁচাকৈ মানে বাণিজ্যৰ কাৰণে মানে ইউজ কৰাৰ কাৰণে অসমৰ চাহটো প্ৰযোজ্য Previous to the date, the specimens alluded to in the text were referred to camellia by the botanist of Calcutta. আৰু 1835 চনৰ আগতে মানে অসমৰ চাহ অকল কেমেলিয়া বুলি কলিকতাৰ বটানিষ্টসকলে নামাকৰণ কৰিছিলে The merit of the discovery rests solely with Mr. Bruce who in 1836 ইয়াতে মানে মিষ্টাৰ কোচৰ কিতাপ টপোগ্ৰাফি অফ আছাম তাতেও উল্লেখ আছে যে মিষ্টাৰ ৰবাৰ্ট ব্ৰুচ মানে তেওঁকে মানে তেওঁ মানে অসমত চাহ আৱিষ্কাৰ কৰিছিলে who in 1836 manufactured some specimens which were sent home but were unfit for use. The samples of 1837 were prepared by the Chinese manufacturers brought from China by Mr. Gordon. The samples of 1838 lately received are also by the Chinese and by natives instructed by them. ইয়াৰ পিছত যিবিলাক মানে 1837 চনৰ যিবিলাক চেম্পল আনিছিলে এইবিলাক মানে চাইনাৰ পৰা আনা মানে চাহৰ চেম্পল আৰু কোনে আনিছিলে এইটো 1837 চনত মানে মিষ্টাৰ গৰ্ডনে চাইনাৰ পৰা আনিছিলে আৰু 1838 চনত সেইটো যি চেম্পল আনিছিলে টেষ্টিঙৰ কাৰণে সেইটো মানে চাইনাৰ পৰা আনা চাহ মানে অসমৰ চাহ অকল চি এ ব্ৰুচে আনিছিলে মানে 1836 চনত প্ৰথম মানে চাহৰ চেম্পল তৈয়াৰ কৰিছিলে সো এইখিনি আছিলে চাহৰ মানে কোনে আৱিষ্কাৰ কৰিছিলে তাৰ বিষয়ে কিছুমান তথ্য এতিয়া হ'ল ফাৰ্ষ্ট এটেম্প্ট এট মেনুফেকচাৰ চাহ বনোৱাৰ প্ৰথম এটেম্প্ট তাৰ বিষয়ে অলপ আলোচনা কৰিম
As a consequence of the discovery, Mr. C.A. Bruce was appointed superintendent of the government tea forests. এই চাহ আৱিষ্কাৰ কৰাৰ কাৰণে C.A. ব্ৰুচক কি কৰা হ'ল চুপাৰিনটেণ্ডেণ্ট বনাই দিয়া হ'ল গভৰ্ণমেণ্ট টি ফৰেষ্ট চাহ বাগিচাৰ চৰকাৰী চাহ বাগিচাৰ চুপাৰিনটেণ্ডেণ্ট মানে পৰ্যবেক্ষক বনাই দিয়া হ'ল এণ্ড হি এট ওৱান ছেট হিমছেল্ফ টু ডিস্কভাৰ অল দ্য ট্ৰেক্স ইন লখিমপুৰ ৱেৰ দ্য টি প্লাণ্টছ ৱেৰ এট অল প্লেণ্টিফুল আৰু তেওঁক যেতিয়া মানে পৰ্যবেক্ষক বা চুপাৰিনটেণ্ডেণ্ট বনাই দিলে তেতিয়া তেওঁ মানে এই পদটো নিযুক্তি পোৱাৰ পিছতে মানে লখিমপুৰ জিলাত যিমানখিনি চাহ বাগিচা আছিলে চব তেওঁ আৱিষ্কাৰ কৰাত মানে নিজকে মনোনীত কৰিলে এণ্ড টু এৰেঞ্জ ফৰ দ্য পাৰ্চেজ অফ দ্য লিভ আৰু তাৰ পৰা তেওঁ চাহ কিনাৰ বাবদ মানে তেওঁ প্ৰচেষ্টা কৰিলে দিছ was plucked by the Singpos and other villagers and brought at irregular intervals to the factory এই যে লখিমপুৰৰ যিবিলাক চাহ বাগিচা আছিলে তাৰ পৰা যিবিলাক চাহপাত আছিলে এইবিলাক মানে কোনে হেৰি কৰিছে চাহপাত ছিঙিছিলে চিংপো জাতিয়ে আৰু স্থানীয় গাঁওবাসীসকলে আৰু তাৰ পৰা মানে মাজে মাজে এইবিলাক চাহপাতবিলাক ফেক্টৰীলৈকে লৈ অনা হৈছিলে মানে চাহ বনোৱাৰ কাৰণে কেঁচা পাতৰ পৰা চাহ মানে চাহপাত মানে কেঁচা পাতৰ পৰা পুৰা চাহ মেনুফেকচাৰ কৰাৰ কাৰণে অনা হৈছিলে ফেক্টৰীলৈ বাট although it was now admitted that the Assam plant was undoubtedly a variety of the tree plant of China, it was still thought that it had degenerated by the neglect of cultivation and that the proper course would be to introduce the cultivated plant from that country. এতিয়া মানে এইটো যিটো প্ৰমাণ কৰা হ'ল বটানিষ্টসকলে এতিয়া প্ৰমাণ কৰিলে যে অসমৰ যিটো চাহ আছিলে এইটো মানে চাইনাৰ পোৱা যিটো চাহ গছ তাৰে এটা ভেৰাইটি হয় তাৰে এটা প্ৰজাতি হয় কিন্তু মানুহৰ মাজত এইটো এটা এতিয়াও বিশ্বাস আছিলে যে অসমৰ চাহ মানে মানুহে নেগলেক্ট কৰাৰ কাৰণে তাৰ যত্ন নোলোৱাৰ কাৰণে ইমানে মানে কি হ'ল অৱনতি হ'ল যে মানে ব্যৱহাৰযোগ্য নোহোৱা হ'ল আৰু তেতিয়া মানে ভাবিলে যে যিটো ভাল পদক্ষেপ হ'ব মানে চাইনাৰ পৰা চাহ আনি অসমত ৰোপণ কৰাটোৱে মানে বেছি ভাল হ'ব কিয়নো অসমত যিটো চাহ যিটো আছে এইটো মানে নেগলেক্ট কৰাৰ ফলত মানে ব্যৱহাৰযোগ্য হৈ থকা নাই Mr. Bruce was therefore supplied not only with some skilled Chinese tea manufacturers but also with a few of the plants brought to India by Mr. Gordon and from this time on forward there was constant importation of Chinese tea seed তেতিয়া এই মতামতত মানে কি হ'ল মিষ্টাৰ ব্ৰুছে আনিলে মানে ছাপ্লাই কৰিলে তেওঁক মানে ছাপ্লাই কৰা হ'ল চাইনাৰ পৰা মানে দক্ষ মানে চাহ বনোৱা কৰ্মী চাইনিজ টি মেনুফেকচাৰাৰ্ছ যিসকলে মানে চাহ বনাব পাৰে মানে কেঁচা পাতৰ পৰা চাহ মানে চাহৰ চাহপাত হেৰি কৰিব পাৰে তৈয়াৰ কৰিব পাৰে বাট অলছ' আৰু তাৰ লগতে মানে কিছুমান চাইনাৰ পৰা চাহ গছো আনিলে তেওঁলোকে মানে এইটো আনিছিলে প্ৰথম মানে মিষ্টাৰ গৰ্ডনে অনা চাহ গছ আৰু চাইনাৰ পৰা অহা চাহ কৰ্মীসকল আৰু এই সময়ৰ পিছত মানে কি হ'ল সদায় মানে ৰেগুলাৰলি মানে চাইনাৰ পৰা চাইনিজ চাহৰ গুটি অনা হ'ল আৰু এইবিলাকে মানে অসমত ৰোপণ কৰা হ'ল It was not till years later when large tracts had been given up to the cultivation of China tea that the Assam planters became convinced of the great local superiority of the indigenous variety in respect both of quality and outturn and found that for most soils the best plant of all is a hybrid in which the indigenous element largely preponderates. আৰু কালক্ৰমে যেতিয়া মানে বহুত মানে লাৰ্জ ট্ৰেক্স মানে বহুত ডাঙৰ ডাঙৰ এৰিয়াত মানে যেতিয়া চাহ খেতি আৰম্ভ হ'ল চাইনিজ চাহ গছবিলাক ৰোপণ কৰা হ'ল তেতিয়া মানে অসমৰ যিবিলাক প্লাণ্টাৰ আছিলে চাহ ৰোপণকাৰীবিলাক আছিলে এওঁলোকে মানে এইটো গম পালে যে অসমৰ যিটো চাহ লোকেল যিটো চাহ সেইটো চাইনাৰ চাহতকৈ মানে চুপেৰিয়ৰ মানে উৎকৃষ্ট মানে চাইনাৰ চাহতকৈ অসমৰ চাহটো বেছি ভাল মানে বহুত ইন ৰেচপেক্ট অফ কোৱালিটি মানে কোৱালিটিটো ভাল আৰু আউটটাৰ্ণ মানে তাৰ যিটো ফচল মানে যিমানখিনি মানে তাৰ মানে আউটটাৰ্ণ মানে যিটো মানে উৎপাদটো বেছি মানে অসমৰ চাহৰ চাইনা চাহতকৈ মানে অসমৰ মাটিত বেছি উৎপাদ হয় and found that for most soils the best plant of all is a hybrid in which the indigenous element largely preponderates আৰু এইটো চাহ প্লাণ্টাৰসকলে ৰোপণকাৰীসকলে এইটো গম পালে যে অসমৰ বেছিভাগ মাটিতে মানে most soils
দ্য বেষ্ট প্লাণ্ট মানে চবতকৈ বেষ্ট যিটো মানে চাহ গছ হ'ল এইটো হ'ল চাইনাৰ চাহ আৰু অসমৰ চাহ হাইব্ৰিড মিক্সাৰটোৱে কিন্তু এই মিক্সাৰত বেছিভাগ যিটো এলিমেণ্ট বেছিভাগ মানে কোৱাণ্টিটি মানে অসমৰ চাহহে বেছি মানে অসমৰ চাহৰ কোৱাণ্টিটিটো বেছি থাকে হাইব্ৰিডত মানে অসমৰ চাহ এলিমেণ্টটো বেছি থাকিলে গুটিটো বেছি থাকিলে বা যিটো বীজ এইটো বেছি থাকিলে তেনে মানে গছবিলাক বেছি ভাল হয় উৎপাদটো বেছি ভাল হয় In 1837, Mr. Bruce packed 46 boxes of tea, but owing to defective packing, much of it had been damaged by damp before it reached Calcutta, and only a small portion was sent on to England. আৰু 1837 চনত মিষ্টাৰ ব্ৰুচে কি কৰিলে 46টা 46 বক্সেছ চাহৰ মানে বক্স পেকিং কৰিলে কিন্তু পেকিংবিলাক ভাল নোহোৱাৰ কাৰণে বহুতকেইটা চাহৰ বাকচবিলাক ডেমেজ হৈ গৈছিলে এই মানে জেকা হোৱাৰ কাৰণে বা মানে জেকা ক্লাইমেট বৰষুণৰ কাৰণে হয়তো মানে কি হ'ল ইট ৰিষ্ট কলিকতা যোৱাৰ আগতে মানে ডেমেজ হৈ গৈছিলে আৰু অলপহে কিছুমান বক্সে মানে বাচি থাকিল আৰু সেইবিলাক মানে ইংলেণ্ডত পঠালে আৰু The report on this, however, was hopeful and it was declared that Assam tea would be quite capable of competing with the Chinese product. আৰু যেতিয়া ইংলেণ্ডত পঠিওৱা হ'ল যেতিয়া মানে তাৰে পৰা এইটো ৰিপৰ্ট আহিলে যে অসমৰ চাহটো ভাল কোৱালিটি আৰু এই অসমৰ চাহ মানে কেপাচিটি আছে যে চাইনাৰ চাহক মানে কম্পিটিশ্যন দিব বা তাৰ লগত মানে কম্পিট কৰাৰ কাৰণে অসমৰ চাহটো মানে কেপেবল সক্ষম মানে চাইনিজ চাহৰ লগত অসমৰ চাহো ভাল আৰু কম্পিটিশ্যন কৰিব পাৰে When more care shall be taken in the selection of leaves from plants better pruned and when greater experience shall have perfected the mode of preparation আৰু ক'লে যেতিয়া মানে চাইনিজ চাহৰ লগত কম্পিট কৰাৰ কাৰণে চাহ ৰোপণ কৰা আৰু চাহৰ যিটো মানে দেখৰেখ মানে যিটো মানে চয়ন বা যিটো মানে লগোৱাৰ যিটো পদ্ধতি আছে এইটো আৰু উন্নতমান কৰিব লাগিব আৰু গ্ৰেটাৰ এক্সপিৰিয়েঞ্চ আৰু অভিজ্ঞতাও লাগিব মানে চাহ যিটো উৎপাদন বা প্ৰিপেৰেশ্যন কৰা মানে মেনুফেকচাৰ কৰা যেতিয়া মানে স্থানীয় লোকসকলৰ আৰু যেতিয়া অভিজ্ঞতা হ'ব তেতিয়া মানে ভাল ৰোপণ কৰা তাৰপিছত ভাল দেখভাল মানে দেখৰেখ কৰা আৰু যেতিয়া মানে প্ৰিপেৰেশ্যন তৈয়াৰ চাহ মেনুফেকচাৰ কৰা যেতিয়া মানে পদ্ধতিটো মানুহে শিকি ল'ব আমাৰ ইয়াৰে অসমৰ মানুহে যেতিয়া শিকি ল'ব তেতিয়া মানে চাহৰ উৎপাদনটো চাইনাৰ লগতে সমান ভাল বা উন্নত হৈ যাব এইটো মানে ইংলেণ্ডৰ পৰা এইটো ৰিপৰ্ট আহিছিলে এইটো ৰিপৰ্ট যেতিয়া অসমৰ এতিয়া মানে মিষ্টাৰ ব্ৰুচে যেতিয়া ৰবাৰ্ট ব্ৰুচে যেতিয়া মানে চেম্পলবিলাক পঠিয়াইছিলে ইংলেণ্ডলৈ তেতিয়া মানে এইবিলাক পৰ্যবেক্ষণ কৰি তাৰে পৰা এইটো কোৱা হ'ল মানে এতিয়া গম পালোঁ যে অসমৰ চাহ আৰু চাইনাৰ চাহৰ মাজত কোনো পাৰ্থক্য নাই মানে অসমৰ চাহো মানে চাইনাৰ চাহ নিচিনা উন্নত মানৰ এতিয়া নেক্সট ডিছকাছ কৰিম আমি হিষ্ট্ৰী অফ দ্য টি ইণ্ডাষ্ট্ৰী চাহ ইণ্ডাষ্ট্ৰীৰ ইতিহাস